নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। যদি এতিয়ালৈকে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে আপোনালোকৰ এডমিট নাহে নেকি সেই সম্পৰ্কে বহুতে কমেণ্ট কৰি আছিলে। সেই সম্পৰ্কে আজি আপোনালোকক ধুনীয়াকৈ এনচাৰবোৰ কৈ দিব বিচাৰিছোঁ। বন্ধুসকল, গম পাইছে অসম চৰকাৰৰ ফালৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে উপদেশ আহিছে। আপুনি যিকোনো টিচাৰৰ ভেকেঞ্চি কৰি আছে বা টিচাৰৰ ভেকেঞ্চিৰ কাৰণে আবেদন কৰিব বা CTET কোৱালিফাই কৰি দেখিছে বা আপোনাৰ এটেট মানে আসাম টেট কোৱালিফাই কৰি দেখিছে বা আপুনি যিকোনো জবৰ ক্ষেত্ৰত এপ্লাই কৰিব গৈ আছে, আপুনি যদি অসমৰ কেণ্ডিডেট হয় তেন্তে মাষ্ট বি ইম্পৰ্টেণ্ট আপুনি এইটো আপডেটিং কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট। বৰ্তমান সময়ত আপোনালোকে গম পাই চাগে চিৱা চিটিৰ ফালৰ পৰা নতুন এটা আপডেট আহি পৰিছে আৰু এইটো মই কোৱা কথা নহয়, এইটো গভৰ্ণমেণ্ট ফালৰ পৰা উপদেশ আহিছে আৰু 100% বন্ধুসকল যিমান পাৰে আপোনালোকে সোনকালে এইটো ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক। গতিকে আহক আপোনালোকক মই ভালকৈ বুজাই দিব বিচাৰিছোঁ। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপোনালোকে লগইন অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে লগইন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ইয়াৰ ক্ষেত্ৰত আৰু কেইটামান আপোনালোকক আপডেটিং মই ভালকৈ অলপ লিখি আপোনালোকক জনাই দিব বিচাৰিছোঁ, ঠিক আছে? গতিকে চাই লওক। গতিকে নতুন যোনটো আপডেট আহিছিলে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ 2024, সেই আপডেট মতে আপোনাৰ এতিয়া কি দিব লাগিব, হাইটটো দিব লাগিব। আপোনাৰ হাইট দিব লাগিব, ৱেইট দিব লাগিব, তাৰপিছত আপোনাৰ কোৱালিফিকেশ্যন ডিটেইলছকেইটা আগৰ নিচিনা কোৱালিফিকেশ্যন ডিটেইলছকেইটা দিব কৈছে। তাৰপিছত আপোনাৰ ধৰি লওক মই কৈ আছোঁ আৰু কেইটামান মই যিহেতু ফিল কৰিছোঁ গতিকে জনাই দিব বিচাৰিছোঁ। তাত আপোনালোকৰ যিবোৰ ডকুমেণ্ট দিছে সেইটোত আপডেটিঙৰ অপশ্যন আছিলে, আপডেট কৰিব দিছিলে। গতিকে আপডেটিং কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে কি মেইন কথাটো উদ্দেশ্য কি হ'ল যে বন্ধুসকলৰ হায়াৰ যোনটো কোৱালিফিকেশ্যন সেইটো লোৱা হৈছে। আপোনাৰ হায়াৰ কোৱালিফিকেশ্যন কি আছে সেই সম্পৰ্কে লোৱা হৈছে আৰু আপোনালোকক এই বস্তুবোৰ ডিজিটেলি সোমোৱা হৈছে। এই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ জৰিয়তে আপোনালোকে এটা QR কোড পাব। সেই QR কোড য'তেই স্কেন কৰে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ওলাই পৰিব। কি আপুনি কোৱালিফাই হৈ আছে ধুনীয়াকৈ ওলাই যাব। আপুনি এক্সট্ৰাকৈ বায়'ডাটা উলিয়াই পেলাই দেখাব দৰকাৰ নাই। আপুনি মাত্ৰ সেই লগিং ID ছাপ'জ 248652 এনেধৰণৰ যিবোৰ লগিং ID আছে আপোনালোকৰ সেই লগিং IDটো পাই যাব। সেই লগিং ID মতে জাষ্ট আপোনালোকে কি কৰিব লাগিব, সেই লগিং ID মতে লগিং কৰিলে আপোনালোকে কোৱালিফিকেশ্যন এনি ডাটা সম্পূৰ্ণ আপোনালোকৰ ওলাই পৰিব। গতিকে এই যোনটো আপডেটিং প্ৰচেছৰ জৰিয়তে আপোনালোকৰ সম্পূৰ্ণ যিবোৰ কোৱালিফিকেশ্যনৰ ডাটা আদি কৰি আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট যিবোৰ ডকুমেণ্ট আছে সম্পূৰ্ণ ওলাই পৰিব। গতিকে মাষ্ট বি ইম্পৰ্টেণ্ট আপোনালোকে এইটো আপডেটিং কৰি লওক। যদিও এতিয়ালৈকে কৰা নাই কৰি লওক বন্ধুসকল, বাৰে বাৰে কৈছোঁ, কাৰণ পিছৰ পৰ্যায়ত আপোনালোকৰে অসুবিধা হ'ব পাৰে। এতিয়া এই ক্ষেত্ৰতো বহুতে কৈছে যে এডমিট নাহে নেকি DWত যদি আপডেটিং নকৰোঁ। নাই, এইটো বন্ধুসকল এডমিট আহিব, ইয়াৰ ওপৰত কোনো টেনশ্যন ল'বলগীয়া কথা নাই। কাৰণ মেইন কথাটো হৈছে আপডেটিঙৰ জৰিয়তে মানে আপোনাৰ সম্পূৰ্ণ ডাটাকেইটা ডিজিটেলি সোমোৱাৰ চেষ্টা কৰিছে অসম চৰকাৰ, যাতে ডিজিটেলি সোমোৱা হ'লে আপোনালোকক কোনো ধৰণৰ বাহিৰা প্ৰব্লেম নহয় আৰু বস্তুবোৰ য'তেই মাৰক আপোনালোকৰ মোবাইল নম্বৰ আৰু লগইন কৰক 100% আপোনালোকৰ ডাটা ওলাই পৰিব। গতিকে ভাল হ'ব গোটেই বন্ধুসকল। গতিকে আপোনালোকে এইটো এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপডেট কৰি লওক। ধন্যবাদ।